মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এইচএছ ফাইনেল এক্সামিনেশ্যন 2018 লজিক এণ্ড ফিলচফিৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ আগত 48 নম্বৰ সলিউশ্যন কৰি দিম। গতিকে ভিডিঅ'টি তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে খুবেই দৰকাৰী। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা হ'ব সেইটো আগতে দেখাই লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ওকে, এইটো আছিলে কুৱেশ্যনৰ পেটাৰ্ণ। কুৱেশ্যন 1, অতি চমু উত্তৰ দিয়া। 1 × 12 = 12। এ তথাকথিত আগমন বা আগমনাভাস কাক বলে? যি আগমনৰ মূল লক্ষণ আগমনাত্মক ঝাপটো নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বা আগমনাভাস বলে। বি বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে? উত্তৰ হয়। চি অবৈজ্ঞানিক আগমনৰ আধাৰ কি? উত্তৰ অবৈজ্ঞানিক আগমনৰ আধাৰ হ'ল অভিজ্ঞতাৰ বা প্ৰকৃতিৰ এক ৰূপতা। মানুহৰ দৰে উদ্ভিদৰো জন্ম, বৃদ্ধি আৰু মৃত্যু আছে। মানুহৰ বুদ্ধি আছে, গতিকে উদ্ভিদৰো বুদ্ধি আছে। এনে সাদৃশ্যমূলক অনুমানক কোন প্ৰকাৰৰ সাদৃশ্যমূলক অনুমান বুলি কোৱা হয়? উত্তৰ দুঃসাদৃশ্য অনুমান বা কুসাদৃশ্য অনুমান বুলি কোৱা হয়। ই জগতৰ ক্ৰম কেৱল এটা নিয়মৰ অধীন নহয়, ই বহুতো নিয়মৰ অধীন। কথাকাৰ কোনে কৈছিল? উত্তৰ কথাকাৰ তৰ্কবিদ বেইনে কৈছিল। বি নম্বৰ এফ নম্বৰ লৈ আহা। এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে? উত্তৰ নোৱাৰে। যি কাৰ্যকৰী প্ৰকল্প কাক বোলে? উত্তৰ অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ প্ৰভাৱত অসম্পূৰ্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ সাময়িকভাৱে গ্ৰহণ কৰা প্ৰকল্পই হ'ল কাৰ্যকৰী প্ৰকল্প। গৌণ গুণৰ এটা উদাহৰণ দিয়া। গৌণ গুণৰ এটা উদাহৰণ হ'ল বস্তুৰ ৰং, ৰূপ, গন্ধ, ৰস আদি। প্ৰত্যক্ষতে বস্তু বিদ্যমান বুলি কোনে কৈছিল? প্ৰত্যক্ষতে বিদ্যমান বুলি জৰ্জ বাৰ্কলিয়ে কৈছিল। যে ঐচ্ছিক ক্ৰিয়া কাক বোলে? কৰ্তাই বুদ্ধিবৃত্তিৰ দ্বাৰা সজাগ হৈ কোনো উদ্দেশ্য সাধনৰ উদ্দেশ্যে নিজ ইচ্ছাকৃতভাৱে কৰা কামবোৰেই হ'ল ঐচ্ছিক ক্ৰিয়া। কে নিৰ্নৈতিক কৰ্মৰ এটা উদাহৰণ দিয়া। উত্তৰ নিৰ্নৈতিক কৰ্মৰ এটা উদাহৰণ হ'ল সহজাত ক্ৰিয়া। এল ইংৰাজী ৰিলিজিয়ন শব্দটো কি লেটিন শব্দৰ পৰা উদ্ভৱ হৈছে? উত্তৰ ৰিলিজিয়া। টু সুসাদৃশ্যমূলক অনুমান কাক বোলে? যি সাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, সেই সাদৃশ্য অনুমানক সুসাদৃশ্য অনুমান বোলে। যেনে পৃথিৱী আৰু মংগল এই দুটাই সৌৰজগতৰ গ্ৰহ, দুটাই সূৰ্যক পৰিদৰ্শন কৰে, দুটাতে বায়ু মণ্ডল, পানী, মাটি, উষ্ণতা, উত্তাপ আদি আছে। পৃথিৱীত জীৱ আছে, গতিকে মংগল গ্ৰহতো জীৱ
আছে। প্ৰশ্ন 3 চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন সত্তা বৌদ্ধিক বুলি প্ৰকাশ কৰা দাৰ্শনিক তত্ত্বটোৰ নাম লিখা। এই তত্ত্বটোৰ পোষকতা কৰা দাৰ্শনিকজন কোন? উত্তৰ চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন সত্তা বৌদ্ধিক বুলি প্ৰকাশ কৰা দাৰ্শনিক তত্ত্বটোৰ নাম হ'ল বস্তুগত ভাৱবাদ। এই তত্ত্বটোৰ পোষকতা কৰা দাৰ্শনিকজনৰ নাম হ'ল জৰ্জ উইলহেম হেগেল। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। আগমনাত্মক ঝাপ বা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া। বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ কিছুমানৰ পৰা সকলো যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমুখী গতিকেই আগমনাত্মক ঝাপ বোলে। 5 দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰটোৰ অৰ্থ কি লিখা। তৰ্কবিদ কাৰ্ভেট ৰিডৰ কাৰণৰ পৰিমাণগত দিশৰ অন্তৰ্গত দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰটো হ'ল এই জগতৰ কোনো বস্তুৰে পৰিমাণ আৰু মুঠ শক্তিৰ পৰিমাণ সলনি নহয়। দ্ৰব্যৰ আকাৰ সলনি হয় আৰু শক্তিৰ ৰূপান্তৰ হয় এটা শক্তিৰ পৰা আন এটা শক্তিলৈ। নিৰীক্ষণৰ বৌদ্ধিক চৰ্ত কি লিখা। সুনিৰীক্ষণৰ বাবে তৰ্কবিদ জয়ছে আগবঢ়োৱা 3টা চৰ্তৰ ভিতৰতে এটা চৰ্ত হ'ল বৌদ্ধিক চৰ্ত। এই চৰ্ত অনুসৰি কোনো এজন নিৰীক্ষক যিকোনো জ্ঞানৰ প্ৰতি অনুসন্ধিৎসু হ'লেহে সেই জ্ঞানৰ প্ৰতি আগ্ৰহী হৈ পৰ্যবেক্ষণ সম্ভৱ হৈ উঠে। গতিকে শুদ্ধ পৰ্যবেক্ষণৰ বাবে পৰ্যবেক্ষণজন নিজে বৌদ্ধিকভাৱে সুস্থ হোৱাটো প্ৰয়োজন। প্ৰশ্ন 6 সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক। সাদৃশ্যানুমান কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইকাৰণে সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক নিশ্চিত নহয়। 7 নম্বৰ অন্বয়ী পদ্ধতি সম্পৰ্কে তৰ্কবিদ মিলে আগবঢ়োৱা সূত্ৰটো লিখা। তৰ্কবিদ মিলে অন্বয়ী পদ্ধতি সম্পৰ্কে আগবঢ়োৱা সূত্ৰটো হ'ল অন্বেষণীয় ঘটনাটো উপস্থিত থকা 2টা বা ততোধিক দৃষ্টান্তও যদি এটা মাত্ৰ উমৈহতীয়া বা সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ কেৱল সেই সামান্য সংস্থিতিটোতে মিল থাকে তেনেহ'লে সেইটোৱে অন্বয়ী ঘটনাৰ কাৰণ বা কাৰ্য হ'ব। কোৱেশ্চন 8 কাৰণ আৰু কাৰ্যৰ মাজত থকা পৰিমাণগত সম্পৰ্ক বিচাৰ কৰা পৰীক্ষণমূলক পদ্ধতিটোৰ নাম লিখা। সহ-পৰিৱৰ্তন পদ্ধতি যাৰ দ্বাৰা স্থায়ী কাৰণৰ ক্ষেত্ৰত একমাত্ৰ এই পদ্ধতিহে প্ৰয়োগ কৰি কাৰ্যকৰণ পদ্ধতি বিচাৰ কৰিব পাৰি। 9 এজন উন্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কৰ্ম বুলি ক'ব পাৰিনে? তোমাৰ মতৰ সপক্ষে এটা যুক্তি আগবঢ়োৱা। উত্তৰ এজন উন্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কৰ্ম বুলি ক'ব নোৱাৰি, কাৰণ মানসিক বিকৃতিৰ বাবে তেনে লোকৰ বিচাৰ ক্ষমতা নাথাকে। কোৱেশ্চন 10 অভিপ্ৰায়ৰ অৰ্থ কি? অভিপ্ৰায় হ'ল ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ উপাদানবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থ হ'ল লক্ষ্য, উদ্দেশ্য সাধন আৰু পৰিণাম এই আটাইকেইটাৰ সমন্বয়। কোৱেশ্চন 11 মানৱ জীৱনৰ পৰম মূল্য কেইটা কি কি? কি আদৰ্শ বা মূল্যৰ লগত নীতিবিদ্যা জড়িত?
উত্তর মানৱ জীৱনৰ পৰম মূল্য চাৰিটা যেনে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ নীতিবিদ্যাৰ পৰম কল্যাণ বা পৰম শ্ৰেয়ৰ লগত জড়িত মানে নীতিবিদ্যাটো কি পৰম কল্যাণ বা পৰম পৰশ্ৰেয়ৰ লগত জড়িত কোশ্চেন 12 ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা সাদৃশ্য উল্লেখ কৰা ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা সাদৃশ্য হ'ল নম্বৰ 1 ধৰ্মই আত্মাৰ অমৰত্বত বিশ্বাস কৰে নীতিবিজ্ঞানেও আত্মাৰ অমৰত্ব স্বীকাৰ কৰে নম্বৰ 2 ধৰ্ম আৰু নৈতিকতা উভয়ে জীৱনৰ পৰাই বিকশিত হৈ মানৱ জীৱনৰ পৰমূল্যসমূহৰ লগত জড়িত ধৰ্ম আৰু নৈতিকতাই মানৱ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ সাধনত অৱদান যোগায় 4 নৈতিক ব্যৱস্থা হিচাপে ঈশ্বৰক পৰম বিধি বুলি ভবাৰ দৰে ধৰ্মইও ঈশ্বৰকে শেষ লক্ষ্য হিচাপে গ্ৰহণ কৰে और ব্যতিৰেকী প্ৰণালী কিয় প্ৰমাণৰ প্ৰণালী বুলি কোৱা হয় ব্যতিৰেকী প্ৰণালী মূলতঃ পৰীক্ষামূলক প্ৰণালীসমূহৰ ভিতৰত এক উৎকৃষ্ট প্ৰণালী তৰ্কবিদ জে.এছ. মিলে আগবঢ়োৱা এই প্ৰণালীক প্ৰমাণৰ প্ৰণালী বোলাৰ প্ৰধান কাৰণ হ'ল এই প্ৰণালীয়ে দুটা ঘটনাৰ মাজত নিশ্চিতভাৱে কাৰ্য কাৰণ সম্বন্ধ নিৰ্ণয় কৰিব পাৰে কোশ্চেন 13 এৰিষ্টটলৰ মতে আকাৰগত কাৰণ কাক বলে পাশ্চাত্য তৰ্কশাস্ত্ৰৰ জনক এৰিষ্টটলৰ মতে কোনো কাৰ্য উৎপাদন কৰিবলৈ চাৰিটা কাৰণৰ প্ৰয়োজন তাৰে ভিতৰত আকাৰগত কাৰণ অন্যতম কোনো কাৰ্য উৎপন্ন কৰোঁতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাক আকাৰগত কাৰণ বলে ৰূপ অবিহনে বাস্তৱ অস্তিত্ব অসম্ভৱ 14 পুৰুষাৰ্থৰ অৰ্থ কি ব্যাখ্যা কৰা প্ৰাচীন ভাৰতীয় দৰ্শনত স্বীকৃতি দিয়া মানৱ জীৱনৰ চাৰিটা পৰম মূল্য কি কি লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ আগত 4 নম্বৰত অহা প্ৰশ্নসমূহৰ দুটা প্ৰশ্ন আলোচনা কৰিম আশা কৰিম এই দুটা প্ৰশ্নে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব আৰু এই দুটা নেক্সট ভিডিঅ'ত মই তোমালোকক কোশ্চেন পেপাৰৰ বাকি থকা অংশখিনি সলিউশন কৰি দিবলৈ প্ৰয়াস কৰিম কিয়নো এই চনৰ কোশ্চেন পেপাৰখন তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে খুবেই দৰকাৰী আনসাৰ মানৱ জীৱনৰ পৰম লক্ষ্য বা উদ্দেশ্যক পৰম আদৰ্শক পুৰুষাৰ্থ বলা হয় পুৰুষাৰ্থ শব্দৰ অৰ্থ হৈছে পুৰুষৰ বা মনুষ্যৰ প্ৰয়োজন আধ্যাত্মিক পূৰ্ণতা লাভৰ উপায়কে পুৰুষাৰ্থ মানৱ জীৱনত চাৰিটা পৰম মূল্য হল ধৰ্ম অৰ্থ কাম আৰু মোক্ষ ওকে আশা কৰিম তোমালোকে কোশ্চেনটোৰ আনসাৰ বুজি পাইছা কোশ্চেন 15 ব্যতিৰেকী প্ৰণালী প্ৰতিষ্ঠিত হোৱা অপহৰণৰ সূত্ৰটো উল্লেখ কৰা অপহৰণৰ চাৰিটা সূত্ৰৰ ভিতৰত দ্বিতীয় সূত্ৰৰ ওপৰত ব্যতিৰেকী প্ৰণালী প্ৰতিষ্ঠিত এই সূত্ৰটি হ'ল কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ'বই লাগিব কাৰণ নিয়ম পূৰ্বৱৰ্তী আৰু কাৰ্য অনুবৰ্তী ঘটনা পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশক বাদ দিলে যদি কাৰ্যটো নঘটে তেনেহ'লে সেই অংশটো কাৰণ বা কাৰণৰ অংগ হ'বই লাগিব কাৰ্যটো ঘটিবলৈ সেই অপৰিহাৰ্য অংশটো বাদ দিব নোৱাৰি সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আজিৰ ভিডিঅ'ত মই তোমালোকৰ আগত আগবঢ়োৱা 48 কোশ্চেনৰ সমাধান নিশ্চয় অহা পৰীক্ষাত সহায় কৰিব ধন্যবাদ